জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী কলৈ যাও তই? কলৈকো নাযাওঁ, বাহিৰতে আছো। ময়ো বাহিৰলৈ যাম, একেলগে যাম। এতিয়া ভিতৰলৈ যা। মই অকলে যাব পাৰিম। আগতে পাৰিছিলি, এতিয়া নোৱাৰ। নিখিলে এইটো কাম কিয় কৰিলে? সি কৃতজ্ঞ হৈয়ে থাকিব লাগিছিল আমাৰ ওচৰত। তাৰ সলনি সি আমাৰ বিপদহে ঘটাব বিচাৰিলে। ডাক্তৰেতো নাৰ্ছ ৰখাৰ কথাও কৈছে, কিন্তু আমি নাৰ্ছ কেনেকৈ ৰাখিম? সেইকাৰণে মায়ে মোক চাকৰিটো এৰাৰ কথা কৈছে। অসুবিধা হ'লে নালাগে এৰিব দে, মই এতিয়া অলপ ভাল পাইছোৱেই। আচ্ছা, তুমি কোন ডক্টৰৰ ওচৰলৈ গৈছিলা? ডক্টৰ ইন্দ্ৰ চুবেদী। আচ্ছা, নাম্বাৰ আছে? আছে। কিয়? Just, মই সুধি চাব লাগিব ন তোমাৰ কি হৈছে। বয়সৰ কাৰণে হৈছে বুলি কৈছে, আৰু বেলেগ একো নাই। মেডিচিন দিছে, ভাল হ'ব মোৰ। তুমি হ'লেও নাম্বাৰ দিয়া, মোক দিয়া। এইটো নম্বৰ মই লগাই দিছোঁ, তই কথা পাত। ল। হয় ছাৰ, নমস্কাৰ। মই নীলমে ক'লোঁ। নীলম মানে ৰাণু। হয় হয় ছাৰ। আচ্ছা, বেয়া নাপায় যদি জনাব নেকি, মানে মাৰ কি হৈছে? হয়, ঠিক আছে, হ'ব ছাৰ। থেংক ইউ ছ' মাছ। বিশ্বাস হ'ল এতিয়া? মোৰ বেমাৰটোকো সন্দেহ কৰ তই? আৰে মই সন্দেহ কৰিলোঁ বুলি কেতিয়া ক'লোঁ, তুমিয়ে কোৱাচোন। আৰে আমি জানিব লাগিব ন তোমাৰ কি হৈছে। এতিয়া ডক্টৰে তোমাক বেড ৰেষ্টত থাকিবলৈ দিছে। এই ঘৰখনত মই অকলে থাকোঁ, বেড ৰেষ্টত মই কেনেকৈ থাকিম? কি হৈছে? পুৰণা বন্ধু কোৱা। মই ক'লো বিমলে। আৰে বিমল, কি খবৰ তোমাৰ? বহুত বছৰৰ পাছত তোমাৰ মাতটো শুনিলো। কেনে আছা? আমাৰতো বেয়া হ'বনে? বেয়া তোমাৰহে হ'ব। এই নিখিল বৰঠাকুৰৰ বেয়া কেতিয়াও নহয়।
সেইটোতো তুমিও জানা। হেৰৌ লোকলৈ বুলি হুল পুতি নিজেই মৰে ফুটি বুলি কথা এষাৰ আছে। তোমাৰ কিন্তু সেইটোকে হ'বলৈ গৈ আছে। চোৱা, মই কমেডি বৰ ভাল পাওঁ। কৈ যোৱা আৰে হাঁহিলে অলপ ৰিলেক্স হ'ম। কল্লোলে থানাত তোমাৰ নাম লৈছে। মোৰ ল'ৰাৰ ছুইচাইড এটেম্প কৰাৰ আচল মানুহটো যে তুমি, সেইটো প্ৰমাণ হৈছে। এতিয়া আইনৰ লগত মুখামুখি হ'বলৈ তুমি সাজু হোৱা। এইটো এটা অতি সৰু কেছ, তোমালোকে জানা নহয়। কিন্তু আজিৰ পৰা 40 বছৰ আগৰ কেছটো সৰু নাছিল। সেইটো কেছত মোৰ হাতত ইমানেই বেছি প্ৰমাণ আছিল, ইচ্ছা কৰিলে মই তোমাক জেলৰ ভাত খুৱাব পাৰিলোহেঁতেন। কিন্তু ৰাণুৱে তোমাক ভাল পায়, সেইকাৰণে দুয়োৰে সংসাৰখন যাতে হয়, সেইকাৰণে মই একো নমতাকৈ মই জেললৈ গৈছিলোঁ। দেউতা জেললৈ গৈছিলে? আৰু সেইটো কেছেই মই এতিয়া ৰিঅপেন কৰাম। কিন্তু বেয়াৰ লগত যে ভাল কৰি একো লাভ নাই, সেইটো মই ভালকৈ বুজিলোঁ। গতিকে সাজু হোৱা। কি প্ৰমাণ থাকিব তাৰ ওচৰত? কি প্ৰমাণ? কেনেবাকৈ সেই লাহন গুড মৰ্ণিং পৰিমা। গুড মৰ্ণিং মা। আচ্ছা, আপুনি অকণমান দেৰি বহক, মই আপোনাৰ গ্ৰীণ টি ৰেডি কৰি আছোঁ। ঠিক আছে। ই ওলাই গ'ল নেকি বাবা? নাই যোৱা মা, শুইয়ে আছে। ইমান দেৰিলৈকে শুই আছে যে? আজি হস্পিটেল নাযায় বোলে। পাপা আহিব যে, সেইকাৰণে কথাখিনি পাতি হেনো ক্লিয়াৰ হৈ ল'ব। তেখেতে আহিম বুলি ক'লে? আহিম বুলিতো কৈছে পাপাই, কি বা কৰে ঠিক নাই আৰু। মা, আপোনাৰ গ্ৰীণ টি ৰেডি। তুমি? মই অকণমান দেৰিকে খাম, মানে এখেতৰ লগত খাম। আপুনি খাই লওক। মোক আগতে কিয় দিলা? একেলগে খালোহেঁতেন। মা, তেতিয়াও খাব, এতিয়াও একাপ খাই লওকচোন। মই এখেতক উঠাই দিওঁ ৰ'ব। যা যা। ঠিক আছে, মই লগ পাই তোমাক সকলোখিনি ভালকৈ বুজাই ক'ম। হ'ব তেতিয়া সকলোখিনি হৈ যাব। এতিয়া ৰাখিছোঁ। হেল্ল', আজি আপুনি আহিব নেকি বাৰু? হয়, মই যাম বুলি ভাবিছোঁ। আজিও নাহিলে সিদ্ধান্ত কিন্তু মই অকলে ল'ব লাগিব, তেতিয়া বেয়া নাপাব।
কি সিদ্ধান্ত কওকচোন? হেল্ল', আজি আপুনি আহিব নেকি বাৰু? হয় মই যাম বুলি ভাবিছোঁ। আজিও নাহিলে সিদ্ধান্ত কিন্তু মই অকলে ল'ব লাগিব, তেতিয়া বেয়া নাপাব। কি সিদ্ধান্ত কওকচোন? আহিলে গম পাব। বিনা কাৰণত আপোনাক মাতি আমনি নিদিওঁ বুলি আপুনিও জানে। নহয় মই বেয়া নাপাওঁ। আচলতে কি জানে, এইকেইদিন মই এটা বৰ জামেলাত পৰি আছিলোঁ। আজি একদম যামেই। থেংক ইউ, ৰাখিছোঁ। ঠিক আছে বাৰু, ভাল। তেখেতৰ কথা কোৱাৰ সুৰটো বেলেগ যেন লাগিল। কথাটো কি? কেনেবাকৈ মোৰ আগৰ কথাবোৰ গম পালে নেকি? জানিলে নেকি বাৰু যে গিৰিয়েক আচলতে কেনেকৈ ঢুকাইছিল? আপোনাক যিমান কষ্ট দিলোঁ সেই সকলোবোৰ মই মোৰ মৰমেৰে পাহৰাই পেলাম। কথা দিলোঁ আপুনি এনেকৈ সদায় সুখী হৈ থাকিব লাগিব। আই লাভ ইউ। গুড মৰ্ণিং। গুড মৰ্ণিং। অলপ দেৰি শুব মন গৈছে যদি শুই ল'ব অলপমান। নাই ভাঙিলে এতিয়া। তেতিয়াহ'লে সোনকালে তললৈ আহক। মই গ্ৰীণ টি বনাইছিলোঁ, মাক দিলোঁ, আপুনিও খাই লওক। থেংক ইউ। মা, নীলমে মোক কথা এটা কৈছিলে। কি কথা? মানে আজি স্বৰ্ণাই তোমাক তেওঁলোকৰ ঘৰত থৈ তাই অফিচ যাব, আৰু অফিচৰ পৰা আহোঁতে তোমাক লৈ আহিব। থেংক ইউ। কিয়? মোৰ হোৱাৰ বাবে। বহুত আগতে আপোনাৰ হ'ব লাগিছিল, কিন্তু জানো
মোৰ মন মগজুত কিবা সোমাই আছিল এইবোৰ কথা ভাবিবলৈ মনেই যোৱা নাছিলে দেখোন। নো চৰি নক'বা প্লিজ। অ'কে ফাইন, বহুত দেৰি হ'ল, উঠি আহক। না আহক জলদি, মা ৰখি আছে তলত, জলদি আহক। বাবা অঁ মা গৈছোঁ। মই তোমাৰ অফিচত সোমাই প্ৰব্লেমটো কম আৰু আজিৰ ভিতৰতে নাৰ্ছ এজনীও ঠিক কৰিম, চিন্তা কৰি নাথাকিবা। নাৰ্ছে বহুত নল'ব জানো? লগৰ এটাৰ চিনাকি আছেই। মাৰ লগত ৰাতিপুৱা 9টাৰ পৰা 4টালৈকে থাকিলেই হ'ল। 10,000 মানত হৈ যাব লাগে। 10,000 বহুত নহ'ব জানো? মিলাম দিয়া। তুমি এতিয়া আগৰ চাকৰিটো এৰা 6 মাহ হোৱাই নাই। এইটোও যদি এৰা তোমাৰ ট্ৰেক ৰেকৰ্ডটো বেয়া হৈ যাব, পিছত কোনো কোম্পানীয়ে নল'ব তোমাক। মই নাৰ্ছৰ বাবে 5,000 কৈ দিম, তুমিও 5,000 দিবা। মিলাব লাগিব। কাম এটা কৰোঁ নেকি? কি কাম? আজি মাক তোমালোকৰ ঘৰতে থৈ আহোঁ, তুমিও আৰামছে অফিচ কৰা, অফিচৰ পৰা ঘূৰি আহোঁতে লৈ আহিবা মাক। মা যাব জানো? গা বেয়া হৈ আছে, কিয় নাযাবনো? আৰু তোমালোকৰ মাহঁতক লগ পালে কথা পাতি থাকিব, সময়খিনি ভালকেহে যাব। ৰ'বা। মা, মা। গৈছো। তই যাবলৈ ওলালি? আৰু স্বৰ্ণালী অফিচলৈ যাব আজিৰ কাৰণেহে। কাইলৈৰ পৰা নাৰ্ছ এজনী আহিব বাৰু। নাৰ্ছ? মা, নাৰ্ছগৰাকীক 10,000 টকা দিব লাগিব। নীলম আৰু মই মিলি 5,000 কৈ দিম। মা, নীলমে মোক কথা এটা কৈছিলে। কি কথা? মানে আজি স্বৰ্ণাই তোমাক তেওঁলোকৰ ঘৰত থৈ তাই অফিচ যাব, আৰু অফিচৰ পৰা আহোঁতে তোমাক লৈ আহিব, আৰু তাত থাকিলে তোমাৰ মনটো ভাল লাগিব। কথা পাতিবলৈ মানুহ পাবা। চৰাই